আজি 29/12/2023 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, প্ৰশ্ন বিভ্ৰান্ত হ'বলৈ এৰি মনমনা ভৱ হৈ থকা পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা, পবিত্ৰ হোৱা আৰু আনকো পবিত্ৰ কৰি তোলা। প্ৰশ্ন: শিৱ বাবাই তোমালোক সন্তানসকলৰ দ্বাৰা নিজৰ পূজা কৰোৱাব নোৱাৰে কিয়? উত্তৰ: পিতাই কয়, মই তোমালোক সন্তানসকলৰ একান্ত বাধ্য সেৱক। তোমালোক সন্তানসকল হৈছা মোৰ মালিক। মইতো তোমালোক সন্তানসকলক নমস্কাৰ জনাওঁ। পিতা হৈছে নিৰহংকাৰী। সন্তানসকলো পিতাৰ সমান হ'ব লাগে। মই তোমালোক সন্তানসকলৰ দ্বাৰা নিজৰ পূজা কেনেকৈ কৰাম? মোৰ ভৰিও নাই যাক তোমালোকে ধুবা। তোমালোকতো ঈশ্বৰৰ সহায়কাৰী হৈ বিশ্বৰ সেৱা কৰিব লাগে। গীত: নিৰ্বলীৰ সৈতে যুদ্ধ বলৱানৰ। ওম শান্তি। নিৰাকাৰ শিৱ ভগৱান উবাচ। শিৱ বাবা নিৰাকাৰ আৰু আত্মাসকল, যিসকলে শিৱ বাবা বুলি কয়, সেই আত্মাসকলো আচলতে নিৰাকাৰ। নিৰাকাৰী লোকৰ নিবাসী। ইয়াত ভূমিকা পালন কৰিবলৈ সাকাৰ হৈছে। এতিয়া আমাৰ সকলোৰেতো ভৰি আছে, শ্ৰীকৃষ্ণৰো ভৰি আছে, চৰণত পূজা কৰে নহয়। শিৱ বাবাই কয়, মইতো হওঁ একান্ত বাধ্য। মোৰ ভৰি নাই যে তোমালোকৰ দ্বাৰা ভৰি ধুৱাম বা পূজা কৰাম। সন্ন্যাসীসকলে ভৰি ধুৱাব নহয়। গৃহস্থী লোক গৈ তেওঁলোকৰ ভৰি ধুৱায়। ভৰিতো মনুষ্যৰ থাকে, শিৱ বাবাৰ ভৰিয়ে নাথাকে, যাৰ বাবে তোমালোকে ভৰিৰ পূজা কৰিবলগীয়া হ'ব। এয়া হৈছে পূজাৰ সামগ্ৰী। পিতাই কয়, মইতো জ্ঞানৰ সাগৰ হওঁ। মই নিজৰ সন্তানৰ দ্বাৰা কেনেকৈ ভৰি ধুৱাম? পিতাইতো কয়, বন্দে মাতৰম। মাতাসকলে তেন্তে কি বুলি ক'ব লাগে? হয়, থিয় হৈ ক'ব, শিৱ বাবা নমস্কাৰ। যেনেকৈ মালিক চালাম বুলি কয় নহয়, তেতিয়াও পিতাই প্ৰথমে নমস্কাৰ কৰিব লাগে। তেওঁ কয়, মই একান্ত বাধ্য, বেহদৰ সেৱাধাৰী হওঁ। কিমান নিৰাকাৰ আৰু নিৰহংকাৰী। পূজাৰতো কথাই নাই। অতিকৈ মৰমৰ সন্তানসকল, যিসকল সম্পত্তিৰ মালিক হয়গৈ, তেওঁলোকৰ দ্বাৰা পূজা কেনেকৈ কৰাম? অৱশ্যে হয়, সৰু ল'ৰা-ছোৱালীয়ে পিতাকৰ চৰণত পৰে, কাৰণ পিতা ডাঙৰ, কিন্তু বাস্তৱত পিতা সন্তানসকলৰো সেৱক। তেওঁ জানে সন্তানসকলক মায়াই বৰকৈ আমনি কৰে। অতি কাঢ়া ভূমিকা। এতিয়া অপাৰ দুখ আহিবলগীয়া আছে। এয়া সকলো বেহদৰ কথা। সেইবাবে বেহদৰ পিতা আহে। পিতাই কয়, দাতা মই এজনেই, আন কাকো দাতা বুলি ক'ব নোৱাৰি। পিতাৰ পৰা সকলোৱে বিচাৰে। সাধু লোকেও মুক্তি বিচাৰে। ভাৰতৰ গৃহস্থলী লোকসকলে ভগৱানৰ পৰা জীৱন মুক্তি বিচাৰে। গতিকে দাতা এজনেই হৈ গ'ল। গায়নো কৰা হৈছে, সকলোৰে সদগতি দাতা এজন। সাধুসকলে যিহেতু নিজেই সাধনা কৰে, তেন্তে আকৌ আনক গতি সদগতি কেনেকৈ দিব পাৰে? মুক্তিধাম আৰু জীৱন মুক্তিধাম দুয়োৰে মালিক এজনেই পিতা। তেওঁ নিজৰ সময়ত এবাৰেই আহে। অন্য সকলো জন্ম মৃত্যুত আহি থাকে। তেওঁ এবাৰেই আহে যেতিয়া ৰাৱণৰ ৰাজ্য শেষ হোৱাৰ সময় হয়। তাৰ আগতে আহিব নোৱাৰে। ড্ৰামাত ভূমিকাই নাই। সেয়েহে পিতাই কয়, তোমালোকে এতিয়া মোৰ দ্বাৰা মোৰ পৰিচয় পাব লাগে। মনুষ্যই নাজানে বাবে সৰ্বব্যাপী বুলি কৈ দিছে। এতিয়াতো হৈছে ৰাৱণ ৰাজ্য। ভাৰতবাসীয়েহে ৰাৱণক জ্বলাই থাকে। গতিকে এইটো সিদ্ধ হয় যে ভাৰততেই ৰাৱণ ৰাজ্য আছে। ৰাম ৰাজ্যও ভাৰততেই আছে। এই কথাবোৰ ৰাম ৰাজ্য স্থাপনা কৰোঁতাজনেহে বুজায় যে কেনেকৈ এতিয়া ৰাৱণ ৰাজ্য হয়। এয়া কোনে বুজায়? নিৰাকাৰ শিৱ ভগৱান উবাচ। আত্মাক শিৱ বুলি কোৱা নহয়। আত্মাসকল হৈছে শালগ্ৰাম। শিৱ এজনকেই কোৱা হয়। শালগ্ৰামটো অনেক থাকে। এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। সেই ব্ৰাহ্মণ লোকসকলে যি যজ্ঞ ৰচনা কৰে, তাত এটা ডাঙৰ শিৱলিংগ আৰু সৰু সৰু শালগ্ৰাম সাজি পূজা কৰে। দেৱী আদিৰো পূজাটো বছৰে বছৰে হয়। এয়াতো সদায় মাটিৰেই সাজি পূজা কৰে। ৰুদ্ৰৰ অতি মান আছে।
শালগ্ৰাম কোন সেয়াতো নাজানে। তোমালোক শিৱশক্তি সেনাই পতিতক পাৱন কৰি তোলা। শিৱৰ পূজাটো হয়, শালগ্ৰাম কলৈ যাব? বহুত মনুষ্যই ৰুদ্ৰ যজ্ঞ ৰচি শালগ্ৰামৰ পূজা কৰে। শিৱ বাবাৰ লগতে সন্তানসকলেও পৰিশ্ৰম কৰিছে, শিৱ বাবাৰ সহায়কাৰী হয়। তেওঁলোকক কোৱা হয় যে ঈশ্বৰৰ সহায়কাৰী। স্বয়ং নিৰাকাৰো কোনোবা শৰীৰত নিশ্চয় আহিব, নহয় জানো? স্বৰ্গততো সহযোগৰ প্ৰয়োজন নাই। শিৱ বাবাই কয়, চোৱা, এয়া মোৰ সহায়কাৰী সন্তান। ক্ৰমানুসাৰীতো হয়েই, সকলোৰে পূজাটো কৰিব নোৱাৰে। এই যজ্ঞও ভাৰততেই হয়। এই ৰহস্য পিতাইহে বুজায়। সেই ব্ৰাহ্মণ বা সদাগৰসকলে জানে? বাস্তৱত এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। সন্তানসকল পবিত্ৰ হৈ ভাৰতক স্বৰ্গ কৰি তোলে। এয়া হৈছে ডাঙৰ হস্পিতাল, য'ত যোগৰ দ্বাৰা আমি সৰ্বদা স্বাস্থ্যৱান হৈ যাওঁ। পিতাই কয়, মোক স্মৰণ কৰা, দেহ অহংকাৰ হৈছে প্ৰথম নম্বৰৰ বিকাৰ, যিয়ে যোগ খণ্ডিত কৰি দিয়ে। দেহ সচেতন হৈ যোৱা, পিতাক পাহৰি যোৱা, তেতিয়াই অন্য বিকাৰ আহি যায়। নিৰন্তৰ যোগযুক্ত হৈ থাকিবলৈ অতি যত্নৰ প্ৰয়োজন। মনুষ্যই শ্ৰীকৃষ্ণক ভগৱান বুলি ভাবি তেওঁৰ পূজা কৰে, কিন্তু তেওঁতো পতিত পাৱন নহয় যে তেওঁৰ চৰণত পূজা কৰিব লাগে। শিৱটো হৈছে ভৰিহীন। তেওঁতো আহি মাতাসকলৰ সেৱক হয় আৰু কয়, পিতা আৰু স্বৰ্গক স্মৰণ কৰিলে তোমালোকে 21 জন্ম ৰাজত্ব কৰিবা। 21 প্ৰজন্ম বুলি গায়ন কৰা হৈছে। অন্য ধৰ্মত গায়ন কৰা নহয়। অন্য কোনো ধৰ্মাৱলম্বীয়ে 21 জন্মৰ বাবে স্বৰ্গৰ বাদশ্বাহী নাপায়। এই ড্ৰামাও পূৰ্ব নিৰ্ধাৰিত। দেৱতা ধৰ্মৰ যিসকল অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে, তেওঁলোক পুনৰ ওলাই আহিব। স্বৰ্গৰ সুখটো সীমাহীন। নতুন সৃষ্টি, নতুন ঘৰত ভাল সুখ পোৱা যায়। অলপ পুৰণি হোৱাৰ লগে লগে কিবা নহয় কিবা দাগ লাগি যায়, তাৰ পাছত পুনৰ মেৰামতি কৰা হয়। গতিকে যেনেকৈ পিতাৰ মহিমা সীমাহীন, সেইদৰে স্বৰ্গৰ মহিমাও সীমাহীন। য'ৰ মালিক হবলৈ তোমালোকে পুৰুষাৰ্থ কৰি আছা, অন্য কোনেও স্বৰ্গৰ মালিক কৰি তুলিব নোৱাৰে। তোমালোক সন্তানসকলে জানা, বিনাশৰ দৃশ্য অতি কষ্টদায়ক। তাৰ আগতে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ ল'ব লাগে। পিতাই কয়, এতিয়া মোৰ হোৱা, অৰ্থাৎ ঈশ্বৰীয় কোলাত আহি যোৱা। শিৱ বাবা উচ্চ, নহয় জানো? গতিকে তোমালোকৰ প্ৰাপ্তি বহুত। স্বৰ্গৰ সুখ সীমাহীন। নাম শুনিলেই মুখলৈ পানী আহে। এনেকৈ কয়ো যে অমুক স্বৰ্গগামী হ'ল, স্বৰ্গ ভাল লাগে নহয়, এয়াতো হৈছেই নৰক। যেতিয়ালৈকে সত্যযুগ নহয়, তেতিয়ালৈকে স্বৰ্গলৈ কোনো যাব নোৱাৰে। পিতাই বুজায়, এই জগদম্বা গৈ পুনৰ স্বৰ্গৰ মহাৰাণী লক্ষ্মী হয়গৈ। আকৌ সন্তানসকলো ক্ৰমানুসাৰী হয়। মাম্মা বাবাই যথেষ্ট পুৰুষাৰ্থ কৰে। সন্তানসকলেও তাত ৰাজত্ব কৰিব নহয়, কেৱল লক্ষ্মীনাৰায়ণেইতো নকৰিব। গতিকে পিতা আহি মনুষ্যৰ পৰা দেৱতা কৰি তোলে আৰু পঢ়ায়। যদি এনেকৈ কয় যে শ্ৰীকৃষ্ণই দেৱতা কৰি তোলে, তেন্তে আকৌ শ্ৰীকৃষ্ণক দ্বাপৰত লৈ গৈছে। দ্বাপৰততো দেৱতা নাথাকে। সন্ন্যাসীসকলে ক'ব নোৱাৰে যে আমি স্বৰ্গলৈ যোৱাৰ ৰাস্তা দেখুৱাওঁ, তাৰ বাবেতো ভগৱান লাগিব। এনেকৈ কয় যে মুক্তি, জীৱন মুক্তিৰ দ্বাৰ কলিযুগৰ অন্তত খুলিব। এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। মই হৈছোঁ শিৱ ৰুদ্ৰ আৰু এয়া হৈছে শালগ্ৰাম। এওঁলোক সকলো শৰীৰধাৰী। মই শৰীৰৰ ঋণত লৈছোঁ। এয়া সকলো ব্ৰাহ্মণ। ব্ৰাহ্মণৰ বাহিৰে এই জ্ঞান অন্য কাৰো নাথাকে। শূদ্ৰৰো এই জ্ঞান নাথাকে। সত্যযুগত দেৱী দেৱতাসকল পাৰস বুদ্ধিৰ আছিল, তেনেকৈ পিতায়ে এতিয়া গঢ়ি তোলে। সন্ন্যাসীসকলে কাকো পাৰস বুদ্ধিৰ কৰি তুলিব নোৱাৰে। যদিও নিজে পবিত্ৰ হয়, তথাপিও বেমাৰ আদি হয়। স্বৰ্গত কেতিয়াও বেমাৰ নহ'ব, তাততো অপাৰ সুখ। সেইবাবে পিতাই কয়, পুৰা পুৰুষাৰ্থ কৰা। দৌৰ হয় নহয়, এয়া হৈছে ৰুদ্ৰমালাত অহাৰ বাবে দৌৰ। মই আত্মাই যোগৰ দৌৰ লগাব লাগে। যিমানেই যোগযুক্ত হবা, তেতিয়া বুজা যাব
এওঁ তীব্ৰ বেগেৰে দৌৰি আছে। তেওঁলোকৰ বিকৰ্ম বিনাশ হৈ থাকিব। তোমালোকে উঠোতে বহোতে চলোতে ফুৰোতে যাত্ৰাত আছা। বুদ্ধিযুগৰ এয়া অতি ভাল যাত্ৰা। তোমালোকে কোৱা, এনেকুৱা স্বৰ্গৰ সীমাহীন সুখ পাবলৈ পবিত্ৰ হৈ কিয় নাথাকিম? আমাক মায়াই অস্থিৰ কৰিব নোৱাৰে। প্ৰতিজ্ঞা কৰিব লাগে, এয়া অন্তিম জন্ম, মৰিবতো লাগিবই। তেন্তে কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ লৈ নলওঁ? বাবাৰ কিমান সন্তান আছে, প্ৰজাপিতা আছে, গতিকে নিশ্চয় নতুন ৰচনাৰ আছে। নতুন ৰচনা হয় ব্ৰাহ্মণৰ। ব্ৰাহ্মণ হৈছে আত্মিক সমাজকৰ্মী। দেৱতাইতো প্ৰাৰব্ধ ভোগ কৰে। তোমালোকে ভাৰতৰ সেৱা কৰা, সেইবাবে তোমালোকেই স্বৰ্গৰ মালিক হোৱাগৈ। ভাৰতৰ সেৱা কৰিলে সকলোৰে সেৱা হৈ যায়। তেন্তে এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। ৰুদ্ৰ বুলি শিৱক কোৱা হয়, শ্ৰীকৃষ্ণক নহয়। শ্ৰীকৃষ্ণটো হৈছে সত্যযুগৰ ৰাজকুমাৰ। তাত এই যজ্ঞ আদি নাথাকিব। এতিয়া হৈছে ৰাৱণ ৰাজ্য, এয়া নাশ হৈ যাব। পুনৰ আকৌ কেতিয়াও ৰাৱণ প্ৰতিমূৰ্তি নাসাজিবই। পিতাহে আহি এই শিকলিৰ পৰা মুক্ত কৰে। এই ব্ৰহ্মাকো এই শিকলিৰ পৰা মুক্ত কৰিলে নহয়। শাস্ত্ৰ পঢ়ি পঢ়ি কি অৱস্থা হৈছে। সেয়েহে পিতাই কয়, এতিয়া মোক স্মৰণ কৰা। পিতাক স্মৰণ কৰাৰ সাহস নাই, পবিত্ৰ হৈ নাথাকে, অদৰকাৰী প্ৰশ্ন সুধি থাকে। গতিকে পিতাই কয়, মনমনা ভৱ। যদি কিবা কথাত বিভ্ৰান্ত হৈ যোৱা, তেন্তে সেয়া বাদ দি দিয়া আৰু মনমনা ভাব। এনেকুৱা নহয় যে প্ৰশ্নৰ সঁহাৰি নাপালা বুলি পঢ়াই বাদ দিবা। এনেকৈ কয় যে যদি ভগৱান আছে তেন্তে সঁহাৰি কিয় নজনায়? পিতাই কয়, তোমাৰ কাম হৈছে পিতা আৰু উত্তৰাধিকাৰৰ সৈতে। চক্ৰকো স্মৰণ কৰিব লাগে। তেওঁলোকেও ত্ৰিমূৰ্তি আৰু চক্ৰ দেখুৱায়। লিখে সত্যমেৱ জয়তে, কিন্তু অৰ্থ নুবুজে। তোমালোকে বুজাব পাৰা। শিৱ বাবাক স্মৰণ কৰিলে সূক্ষ্ম বতনবাসী ব্ৰহ্মা বিষ্ণু শংকৰো স্মৃতিলৈ আহিব আৰু সদৰ্শন চক্ৰক স্মৰণ কৰিলে বিজয়ন্তী হবা। জয়তে মানে মায়াৰ ওপৰত বিজয়ী হবাগৈ। কিমান বুজিবলগীয়া কথা। ইয়াত নিয়ম আছে, শংখৰ সভাত বগলী বহিব নোৱাৰে। বিকে যিয়ে স্বৰ্গৰ পৰি কৰি তোলে, তেওঁলোকৰ ওপৰত বহুত দায়িত্ব আছে। প্ৰথমতে যেতিয়া কোনোবা আহে, তেতিয়া তেওঁক এইটো সোধা, আত্মাৰ পিতাক চিনি পোৱা নে? যিয়ে এনেকৈ প্ৰশ্ন সোধে, তেওঁলোকে নিশ্চয় জানে। সন্ন্যাসী আদিয়ে কেতিয়াও এনেকৈ নুসুধিব। তেওঁলোকেতো নাজানেই। তোমালোকেতো প্ৰশ্ন সুধিবা, বেহদৰ পিতাক জানানে? প্ৰথমতে বাগদান কৰা। ব্ৰাহ্মণৰ কামেই হৈছে এইটো। পিতাই কয়, হে আত্মাসকল, মোৰ সৈতে যোগসূত্ৰ গঢ়া, কাৰণ মোৰ ওচৰলৈ আহিব লাগিব। সত্যযুগৰ দেৱী দেৱতাসকল বহুকাল ধৰি আঁতৰি থাকিল, গতিকে প্ৰথমতে জ্ঞান তেওঁলোকেই পাব। লক্ষ্মী নাৰায়ণে 84 জন্ম পূৰা কৰিলে, গতিকে তেওঁলোকে প্ৰথমে জ্ঞান পাব লাগে। মনুষ্যৰ সৃষ্টিৰ যি বৃক্ষ, তাৰ পিতা হৈছে ব্ৰহ্মা আৰু আত্মাৰ পিতা হৈছে শিৱ। গতিকে পিতা আৰু ককা হ'ল। তোমালোক হলা তেওঁৰ নাতি। তেওঁৰ দ্বাৰা তোমালোকে জ্ঞান পোৱা। পিতাই কয়, মই যেতিয়া নৰকলৈ আহিম, তেতিয়াহে স্বৰ্গৰ ৰচনা কৰিম। শিৱ ভগৱান উবাচ, লক্ষ্মী নাৰায়ণ ত্ৰিকালদৰ্শী নহয়। তেওঁলোকৰ এই ৰচয়িতা ৰচনাৰ জ্ঞান নাই। তেন্তে পৰম্পৰা কেনেকৈ চলিব? বহুতে ভাবে, এওঁলোকেতো কেৱল কৈয়েই থাকে, মৃত্যু সমাগত। কিন্তু একোৱেই দেখোন নহয়। ইয়াৰ ওপৰতো এটা দৃষ্টান্ত আছে নহয়। কোনোবাই ক'লে বাঘ আহিছে, বাঘ আহিছে, কিন্তু বাঘ নাহিল। অৱশেষত এদিন বাঘ আহিল, সকলো ছাগলী খাই থৈ গ'ল। এই সকলোবোৰ কথা ইয়াৰেই। এদিন কালে খাই পেলাব, তেতিয়া কি কৰিবা? ভগৱানৰ কিমান বিশাল যজ্ঞ। পৰমাত্মাৰ বাহিৰেতো কোনেও ইমান ডাঙৰ যজ্ঞ ৰচিব নোৱাৰে। ব্ৰহ্মা বংশী ব্ৰাহ্মণ বুলি কৈ পবিত্ৰ নহলে তেওঁ মৰিল। শিৱ বাবাৰ ওচৰত প্ৰতিজ্ঞা কৰিব লাগে, মৰমৰ বাবা, স্বৰ্গৰ মালিক কৰি তোলোতা বাবা, মইতো আপোনাৰ হওঁ, শেষলৈকে আপোনাৰেই হৈ থাকিম।
এনেকুৱা পিতা বা প্ৰিয়তমক পৰিত্যাগ কৰিলে মহাৰাজা মহাৰাণী হ'ব নোৱাৰিবা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, সঁচা ঈশ্বৰীয় সহায়কাৰী হৈ ভাৰতক স্বৰ্গ কৰি তোলাত পিতাক পবিত্ৰতাৰ সহযোগ দিব লাগে। আত্মিক সমাজকৰ্মী হ'ব লাগে। 2 নম্বৰ, কোনো ধৰণৰ প্ৰশ্নত বিভ্ৰান্ত হৈ পঢ়া এৰিব নালাগে। প্ৰশ্ন এৰি পিতা আৰু উত্তৰাধিকাৰৰ স্মৃতিত থাকিব লাগে। বৰদান, হ্ৰদৰ পৰা নিলগত থাকি সকলোকে আত্মীয়তাৰ অনুভৱ কৰাওঁতা অনুভৱী মূৰ্খ হোৱা। যেনেকৈ সকলোৰে মনৰ পৰা ওলাই মোৰ বাবা, এনেকৈ সকলোৰে মনৰ পৰা ওলাওক যে এওঁ মোৰ হয়। বেহদৰ ভাই বা ভনী, বাইদেউ, আইতা য'তেই নাথাকা, বেহদৰ সেৱাৰ নিমিত্ত হোৱা। হ্ৰদৰ পৰা নিলগত থাকি বেহদৰ ভাৱনা, বেহদৰ শ্ৰেষ্ঠ কামনা ৰখা, এয়াই হৈছে পিতাক অনুসৰণ কৰা। এতিয়া এয়া বাস্তৱত অনুভৱ কৰা আৰু কৰোৱা। এনেও অনুভৱী জ্যেষ্ঠজনক পিতা ককা বুলি কয়। এনেকৈ বেহদৰ অনুভৱী অৰ্থাৎ সকলোৰে আত্মীয়তাৰ অনুভৱী হওক। শ্লোগান, উপৰাম স্থিতিৰ দ্বাৰা উড়ন্ত কলাত উৰি থকা তেতিয়া কৰ্মৰূপী ডালৰ বন্ধনত বান্ধ নোখোৱা। উপৰাম স্থিতিৰ দ্বাৰা উড়ন্ত কলাত উৰি থকা তেতিয়া কৰ্মৰূপী ডালৰ বন্ধনত বান্ধ নোখোৱা। ওম শান্তি।